ভগৱন্তৰ প্ৰতি যেতিয়া মানুহৰ ভক্তি আহে বা ভক্তি হয় তেতিয়া অসাধ্য সাধন হয় বুলি কৈছে যে আমি অসাধ্যও সাধন কৰিব পাৰোঁ যে ভগৱন্ত যেতিয়া আমাৰ প্ৰতি সদয় হয় আমাক শাস্ত্ৰত কৈছে কোননো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন আমাৰ যদি ঈশ্বৰ প্ৰতি আমাৰ প্ৰতি প্ৰসন্ন হয় আমাৰ কোনো দুৰ্লভ থাকিব নোৱাৰে আৰু ঈশ্বৰক আমি নিজৰ ঘৰত ৰাখিবলৈ হ'লে আমি ঈশ্বৰৰ নাম ল'ব লাগে যিটো নামলৈ হৰি তাৰ হয় ই কোনো ৰহস্য পৰে এইটো ৰহস্য আমি উপলব্ধি কৰিব লাগিব এতিয়া তেওঁ কৈছে যে তেবেকে আশিয়া ৰাজ্য কৰি মহাবলী পাছে হব এৰি তপু বনে কৈলা চলি গতিকে তেওঁ সমস্ত ত্যাগ কৰি তপোবনলৈ গুচি গৈছিল ধ্ৰুৱ জৈতে যাই বিষ্ণুক ধৰিয়া দৃঢ় ধ্যান সেহি বেলা মাধৱ আশিয়া বিদ্যমান তেওঁ য'তেই থাকে কৃষ্ণক দৃঢ়তাৰে আৰাধনা কৰে আৰু ভগৱন্ত তেওঁৰ ওচৰত আহিবলৈ বাধ্য হয় আপোনালোকৰ ঘৰখনো কৃষ্ণ থকা ঘৰ কৰিব পাৰিব যেতিয়া কৃষ্ণৰ গুণনাম আপোনালোকৰ ঘৰখনত থাকিব যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলে ঈশ্বৰ উপাসনা কৰে সেইখন ঘৰত কৃষ্ণ থাকে যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি আৰু কৃষ্ণ থকা ঘৰখনৰ পৰিয়ালটো আনন্দত থাকে মিলা প্ৰীতিয়ে থাকে মৰম চেনেহত থাকে একতাৰ দোলেৰে বান্ধ খাই থাকে সেইখনেই কৃষ্ণ থকা ঘৰ যিখনত মিলা প্ৰীতি আছে মৰম চেনেহ আছে আনন্দ আছে আৰু সেইখনেই অসুৰ থকা ঘৰ যিখনত মিলা প্ৰীতিৰ অভাৱ মৰম স্নেহৰ অভাৱ এতিয়া অসুৰ থকা ঘৰখন কোনখন যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে আমাৰ দ্বাদশ স্কন্ধ ভাগৱতত এই কথা কৈছে শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে তৈতেহে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ ৰাক্ষসবিলাক আহে অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ এইবিলাক অৰ্থাৎ কায়িকভাৱে নহয় স্বভাৱগত গুণগত আমাৰ কিছুমান মানুহ আছে কথা ক'বই নোৱাৰে টিঙিচকে খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰে ঠেপেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মানলৈ ভাত পানী নাখায় এই গুণবিলাক যিখন পৰিয়ালত আছে সেইটো অসুৰ থকা পৰিয়াল এই অসুৰবিলাকক যেতিয়ালৈকে আমি উলিয়াই দিব নোৱাৰিম তেতিয়ালৈকে আমাৰ ঘৰত শান্তি নহ'ব অসুৰ মানে আসুৰিক প্ৰবৃত্তিবিলাক সেইকাৰণে কৃষ্ণই সৰুতে কেইবাটাও অসুৰ মাৰি লৈছে গোকুলত এই কথাটো আমাক কি দেখুৱাইছে যে আমি ল'ৰা ছোৱালী সৰুৰ পৰাই বেয়া গুণবিলাক মাৰিব লাগিব অৰ্থাৎ সংস্কাৰ কৰিব লাগিব মাক বাপেকেহে জানে জন্মগতভাৱে ইনবৰ্ণ ল'ৰাটো বা ছোৱালীজনীৰ গাত কি বেয়া গুণটো আছে তেওঁ অসন্তোষিয়া নে দুষ্টালি নে পঢ়া শুনাত মনোযোগ নাই নে ইত্যাদি ইত্যাদি বেয়া গুণবিলাক মাক বাপেকে দৃষ্টি ৰাখিব লাগিব আৰু সেই বেয়া গুণবিলাক আমি কি কৰিব লাগিব সৰুৰ পৰাই সংস্কাৰ কৰিব লাগিব দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয় আমাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱৰ ওচৰত আশীৰ্বাদ ল'ব লাগিব প্ৰভুক কৃপা কৰি আশীৰ্বাদ ল'ৰাটো বৰ অসন্তোষিয়া ল'ৰাটো বৰ দুষ্ট স্বভাৱ ল'ৰাটো বৰ পঢ়া শুনাত মনোযোগ নাই ইত্যাদি ইত্যাদি গতিকে আমি সৰুৰ পৰা মাৰিব লাগিব মৰা মানে সংস্কাৰ এতিয়া কৃষ্ণই প্ৰথম অসুৰটো কাক মাৰিছিল পুতনা বাল্যকালত প্ৰথম পুতনাক মাৰিছে পুতনাৰ আভিধানিক অৰ্থটো হৈছে দুৰ্গন্ধ আৰু আশা আকাংক্ষা কামনা বাসনা অৰ্থাৎ আমাৰ অতিপ্ত যিবোৰ বাসনা কামনা সেইবিলাক আমি মাৰিব লাগিব অৰ্থাৎ সংস্কাৰ কৰিব লাগিব আপোনাৰ মনটো যদি লগত নিব নোৱাৰা ধন সম্পত্তিৰ প্ৰতি যদি বলি হৈ যায় আমাৰ মনৰ অৱস্থা কি হ'ব আমাৰ বেদত কৈছে মানে ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভবতি সন্মোহ সন্মোহাত স্মৃতি বিভ্রম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি আপুনি লগত নিব নোৱাৰা ধন টকা পইচাৰ মোহত যদি আপোনাৰ মনটো বলি হৈ যায় বাসনাত বাধা পৰাৰ লগে লগে খং উঠে খং উঠাৰ লগে লগে মোহগ্ৰস্ত হয় মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হয় স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হয় আৰু বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি ৮৪ নৰকত যাব লগা হয় সেইকাৰণে আমাৰ মনটো যাতে কোনো লগত নিব নোৱাৰা ধন সম্পত্তি বলি হ'ব নালাগে তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব গতিকে আমাৰ মনটো যদি
লগত নিব নোৱাৰা ধন সম্পত্তি বলি হৈ যায়, তেতিয়া আপোনাৰ মনটোত একো বস্তুৰে জোৰা নমৰা হয়। যত দিব্য ঘৰ মাৰি বস্ত্ৰ অলংকাৰ, সবেও নুপুৰে মন এক লোভিয়াৰ। আপোনাৰ মনটো যদি লোভৰ বলি হৈ যায়, একো বস্তুৰে জোৰা নমৰা হয়, তেতিয়া আপোনাৰ মনটো অসন্তুষ্টত থাকে। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ, তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। যাৰ মনটো অসন্তোষীয়া, তাক তলুইকৰ সম্পত্তিও সন্তুষ্ট দিব নোৱাৰে। এতিয়া আমাৰ উপায় কি হ'ব? উপায় ভাগৱতত দিছে, যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেৱেহে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। আপুনি পূৰ্ব পুণ্যৰ ফলত এই শালমৰীয়া গাঁৱত আপোনাক ভগৱানে য'ত ৰাখিছে, কৰ্ম কৰি যি ফল পাইছে, ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰে ৰাম নাম। সুখ দুখ সকলো সময়তে ঈশ্বৰৰ নাম আমি যদি ল'ব পাৰোঁ, তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে পৰমায়ুস বৃদ্ধি হ'ব। আৰু যদি তাকেই নহয়, তেতিয়াহ'লে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব। সেইকাৰণে আমাক মানে দাৰ্শনিক পণ্ডিতে কৈছে, উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। আমাৰ মনটো ভগৱানে দিয়াতে আত্মসন্তুষ্টি থাকিব লাগিব। ভগৱানে যি দিছে তাতে আমি আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগিব। যদি আমি সেই কথাটো নাজানো, তেতিয়া আমাৰ ভৰিত আমাৰ নিজেই কুঠাৰ মৰা হ'ব। আজি আমাৰ এই দৰ্শনটো নজনাৰ কাৰণে বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা বহুত কোৱালিফাইড মানুহে মানে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ অন্যায় ধৰ্ম কৰি ধনী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে। বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে। আমাৰ ভাগৱতৰ এই দৰ্শনটো জানিলে আমি কেতিয়াও চাকৰিৰ পৰা নিলম্বিত হ'ব লগা নহয়, বা আমি কেতিয়াও বিপদগ্ৰস্ত হ'ব লগা নহয়। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব, যে ভগৱানে দিয়াটোত আমি আত্মসন্তুষ্টি থাকিব পাৰিব লাগিব, আৰু সেইটো বস্তু ভকতি বাদে আনে দিব নোৱাৰে। এই তথ্য আমাক দিছে। তাৰপিছত কৈছে যে য'তেই যায় তেওঁ তাতেই ভগৱানক সুদৃঢ়ভাৱে ধ্যান কৰে। য'তে যাই বিষ্ণুক ধৰিলা দৃঢ় ধ্যান, সেই বেলা মাধৱ আহিলা বিদ্যমান। ভগৱানক যেতিয়া আপুনি নাম ল'ব, ভগৱান আপোনাৰ ওচৰত আহিবলৈ বাধ্য হ'ব। মনত ৰাখিব দেই। গতিকে যিটো জনে যাই নাম ওচৰি, তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে পোৱালিটো যেনেকৈ মুখৰ আগত লৈ যায়, ভগৱন্তৰ নাম লৈ যোৱা জীৱটোৰ পিছত ভগৱন্তৰ তেনেকৈয়ে ৰক্ষণাবেক্ষণ দি যায়। একচিত্ত মনে যিটো মহাজনে, ফুৰে গুণ নাম স্মৰি, তাক ৰক্ষা কৰি ফুৰয় সদায়, হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা, গদা মানে নাম। অৰ্থাৎ ভগৱন্তৰ নাম লৈ যোৱাজনক নামে ৰক্ষণাবেক্ষণ দিয়ে। এই তথ্য দিছে। তাৰপিছত কৈছে, পাছে টান দেহ নাশ কৰিবাক মনে, জগত সংসাৰ মৃত্যু আহিলা তেখনে। যে দেহ নাশ কৰিবৰ কাৰণে কাল ৰূপে আহি গ'ল। তভু ধূৰ্বে দেহক নকৰি পৰিহাৰ, কিন্তু এহি মাত্ৰ কৰিল অন্ত ব্যৱহাৰ। তেওঁ দেহৰ প্ৰথা চিন্তা এৰি একমাত্ৰ ঈশ্বৰক ধ্যান কৰিবলৈ আৰম্ভ কৰিলে। যেন কোনো জনে সপোনত দিয়া ভৰি, বিমানে লৰিলা গৈয়া কৌতূহল কৰি। যে আমি সপোনত যেনেকৈ বিমানত উঠা দেখোঁ, তেনেকুৱা এটা পৰিৱেশ তেওঁ আহিলে। স্বশৰীৰে বিষ্ণুপদ পাইলা গৈয়া থান, গুধিকাৰ পুষ্যভাৱে দেখিও বিদ্যমান। ভক্তিৰ বলত তেওঁ মানে শৰীৰে গৈ মানে ক'ত থাকিলেগৈ, যে গুধিকাৰ পুষ্যভাগৰ আছেগৈ। মাধৱৰ ভক্তি ধৰি আচন্ত তথাত, কৃষ্ণ কথা অমৃতকো দেখিলো সাক্ষাৎ। গতিকে তেওঁ তাতেই থাকি ঈশ্বৰক ধ্যান কৰি অমৃতময় কৃষ্ণ কথা পান কৰি তেওঁ জীৱন আগুৱাই নিছে। দৈত্য সমে বিষ্ণুৰ ভৈলেক কিয় ৰণ, আৰু সেইটো কহো আবে শুনা একজন। দৈত্যৰ লগত বিষ্ণুৰ কিয় যুদ্ধ হ'ল, এই কথা জানিব খুজিছিলে বিদুৰে মৈত্ৰেয়ৰ পৰা। সেইটো কথাও তেওঁ ক'বলৈ আৰম্ভ কৰিছে। আতপূৰ্ব ইতিহাস শুনিও সাক্ষাৎ, মহাদুখে দেৱগণ পুছিলা ব্ৰহ্মাত। যে দেৱতাসকলে এই কথাটো যেতিয়া ব্ৰহ্মাক সুধিছিল, তাসম্বাৰ আগে কহিল অন্ত প্ৰজাপতি, সেই কৰ্মে বৰ্ণাইব শুনিও মহামতি। যে ভগৱন্তই ব্ৰহ্মাকে প্ৰমুখ্য কৰি দেৱতাসকলক যেনেকৈ ক'লে, মই তোমালোকক তেনেকৈ ক'ম, তোমালোক শুনিবা। কিন্তু প্ৰশ্ন প্ৰস্তাৱ ভৈৰেক যি কালত, তাৰ অৰ্থ দৈত্য জন্ম কহো প্ৰথমত। যে যি ধৰণে প্ৰশ্ন
অৱতাৰণা কৰি যি কালত তেওঁলোকে দৈত্যৰ জন্ম লাভ কৰিব লগা হ'ল, দক্ষৰ নন্দিনী দিতি কশ্যপৰ জায়া, যে দক্ষৰ জীয়েক নন্দিনী দিতি হ'ল কশ্যপৰ ভাৰ্যা। সতিনীৰ পুত্ৰ দেখি নিতে দহে কায়া, অদিতি আৰু দিতি দুগৰাকী ভাৰ্যা কশ্যপৰ। অদিতিৰ পুত্ৰ হোৱা দেখি দিতিৰ হিংসা জুই জ্বলি উঠিছিল। তেওঁ মানে অদিতিৰ পুত্ৰ হোৱা দেখি তেওঁ হিংসাত দগ্ধমান হৈছিল। একদিনা কাচি পাৰি স্বামী কাছে গৈলা, বিষ্ণু গৃহে আশা ঋষি দৰ্শন ভৈলা। মানে উপাসনা ঠাইত ভগৱানক আৰাধনা কৰা ঠাইত গৈ পেলাই দ্বিতীয়ে গৈ পেলাই কাশ্যপ ঋষিক আহ্বান জনালে পুত্ৰ লাভৰ কাৰণে। দিয়া ঘিত অগ্নিত পূজিয়া জনাৰ্দন, বসি আছা মনে চিন্তি কৃষ্ণৰ চৰণ। তেওঁ একান্ত মনে ঈশ্বৰক চিন্তা কৰি আছে। সেই সময়ত সূৰ্য অস্তগত গৈলা, আৰু লগে লগে সূৰ্য অস্ত গৈছে। ঘোৰ অন্ধকাৰ আহি উপগত ভৈলা। কৃষ্ণ মানে সূৰ্য অস্ত যোৱাৰ লগে লগে অন্ধকাৰে ছাতি ধৰিলে। পাছে দিতি মদনৰ সৰে হুয়া ভুল, লাখে লাখে কাশ্যপৰ চাপিলন্দকুল। সেই উপাসনা সময়ত ঈশ্বৰক ধ্যান কৰি থকা সময়ত গৈ দ্বিতীয়ে গৈ পেলাই মদনৰ পাশত মানে আক্ৰান্ত হৈ স্বামীৰ ওচৰ পালেগৈ। যদি সিবেলাত ইটো নুহি প্ৰয়োজন, প্ৰভু পুত্ৰ অভিলাষে বুলিলা বচন। যদিও সেইটো পুত্ৰদানৰ সময় নহয়, তথাপিতো দ্বিতীয়ে স্বামীক পুত্ৰদান দিবৰ কাৰণে আহ্বান জনালে। প্ৰণামো প্ৰলয় যাক প্ৰকাশে সতত, যাৰ ক্ৰিয়া বস্তু ইটো অখিল জগত। যে যিটো ভগৱন্তৰ এই অখিল জগতত যিটো ক্ৰিয়া কৰি প্ৰকাশমান কৰি আছে, প্ৰলয় জলতো যিজনে মানে পৃথিৱীক উদ্ধাৰ কৰি আনিছে, জ্ঞানময়ী মূৰ্তি চাৰি বেদ আজ্ঞা যাৰ, নমো নমো কৃষ্ণ হেন দৈৱকী কুমাৰ। যে জ্ঞানময় মূৰ্তি চাৰি বেদৰ যি আজ্ঞাবাহী, গতিকে সেইজন ভগৱন্ত দৈৱকীৰ পুত্ৰ কৃষ্ণক মই নমস্কাৰ জনাইছোঁ। ময়ী মহাপাতকী পৰম দুষ্টমতী, কৰা কৃপা দৃষ্টি বাপ অগতিৰ গতি। যে মই মহাপাতকী প্ৰভু, তুমি মোক কৃপা দৃষ্টি কৰা। সাধু সমস্তক মই প্ৰণামো সদায়, মোক অল্পমতি জানি নিন্দা নোযোৱাই। মই সাধু সমস্তকো প্ৰণাম কৰিছোঁ, মোক অল্পমতি বুলি নিন্দা নকৰিবা। বুদ্ধিৰ দুখত থাকি ইটো পদচয়, কটু গুটি ভাল কটু গুটি মন্দ হয়। এয়া কবিৰ প্ৰাৰ্থনা, যে মই এই ভগৱন্তৰ কথা ভাগৱতত লিপিবদ্ধ কৰোঁতে ক'ৰবাত দীঘল, ক'ৰবাত ছুটি হৈছে, ক'ৰবাত ভুল ত্ৰুটি থাকি গৈছে, তথাপি আশয় আশে আত হৰিগুণ নাম। ক'ৰবাত হয়তো ছুটি দীঘল হৈছে, ক'ৰবাত হয়তো ভুল ত্ৰুটি হৈছে, কিন্তু মই ভগৱন্তৰ গুণ নাম মাত্ৰ প্ৰকাশ কৰিছোঁ। তাক বিচাৰিয়া চিত্ত কৰা উপশাম। গতিকে সেই কথা ভাবি তুমি চিত্তটোক উপাসন কৰা, তেৱেহে তৰিবা ঘূৰ সংসাৰ নিকাৰ। আমি ভাগৱত শুনি আত্মসন্তুষ্টি হ'ব লাগিব। আত্মসন্তুষ্টি হ'লেহে আমি সংসাৰৰ দুখ কষ্টৰ পৰা মুক্ত হ'ব পাৰিম। ডাকি ৰাম ৰাম বোলা সমস্তে সংসাৰ। এই পৃথিৱীত যাতে আমি ভগৱন্তৰ দুটা আখৰৰ ৰাম নাম যাতে আমি ডাকিব পাৰোঁ, ক'ব পাৰোঁ দেই। বেদে কৈছে ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা, তেইসাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয়। আপুনি কেৱল ৰাম বুলি ক'বলৈ অভ্যাস কৰক। ৰাম বুলি ক'লে ভক্তি আৰু মুক্তি দুইটাই সাধন হ'ব, কোনো সন্দেহ কৰিব লগা নাই। ইমান সহজ উপায় আমাক দিছে মহাপুৰুষে বা ভাগৱতে। আমি সেই কথাখিনি যাতে আমি অনুকৰণ কৰিব পাৰোঁ, ল'ৰা ছোৱালীক যাতে সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। এইখিনিতে আমাৰ অধ্যায় পৰিছে। ইয়াৰ পিছত